অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। বৃষ ৰাশিৰ বাবে 2025-26 চনটো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত আপোনালোকৰ ধনস্থান, ব্যৱসায় বাণিজ্য, বিদ্যাস্থান, কৰ্মক্ষেত্ৰ, চাকৰি, তাৰপিছত পাৰিবাৰিক ক্ষেত্ৰ আৰু প্ৰেম প্ৰণয়, বিবাহ, স্বাস্থ্য সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ 2025-26 চনটো কেনে যাব, অৰ্থাৎ অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ ধনস্থান। বৃষ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বুধ গ্ৰহ। বছৰৰ আৰম্ভণিতে বুধ একাদশত নিচস্ত হৈ থকাত অপ্ৰত্যাশিত সৌভাগ্য, ব্যৱসায়ৰ উন্নতি, নতুন ব্যৱসায়ৰ আৰম্ভ আৰু সফলতা, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব। 1 জেঠৰ পৰা ধনস্থানত অশুভ প্ৰভাৱ পৰিব। 18 জেঠৰ পৰা ধনস্থান অতি শুভ হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ ব্যৱসায় বাণিজ্য। বৃষ ৰাশিৰ ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটো হ'ল মংগল। বছৰৰ আৰম্ভণিতে মংগল নিচস্ত হৈ তৃতীয় স্থানত থকাত ব্যৱসায় বাণিজ্যত বেমেজালি, সৰু সুৰা ব্যৱসায়ৰ লোকচান, নতুন উদ্যোগ স্থাপন হ'লেও লোকচানৰ সন্মুখীন হ'ব। 1 আহাৰৰ পৰা ব্যৱসায় বাণিজ্যত শুভ ফল আহিব। নতুন উদ্যোগ স্থাপনৰ লগতে আৰ্থিকভাৱে সফলতা লাভ কৰিব পাৰিব। 1 আঘোণৰ পৰা ব্যৱসায় বাণিজ্যত অধিক সফলতা লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ শিক্ষা। বৃষ ৰাশিৰ বিদ্যাপতি গ্ৰহটো হ'ল ৰবি। বছৰৰ আৰম্ভণিতে ৰবি দ্বাদশত থকাত বৃষ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে শুভ ফলদায়ক নহয়। বিদ্যাৰ্থীসকলে বছৰৰ আৰম্ভণিতে মূৰৰ বিষ, শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যাত বাধা আহিব পাৰে। 1 জেঠৰ পৰা শুভ ফল লাভ কৰিব, মানে বহাগৰ মাহটো আপোনাৰ বেয়া যাব পাৰে বিদ্যাৰ্থীসকলৰ বাবে। ভূগোল, ভাষা, সংস্কৃত, জ্যোতিষ, মহাকাশ গৱেষণা আদি বিষয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। এতিয়া হৈছে আপোনালোকৰ কৰ্মস্থান, চাকৰি। বৃষ ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল শনি। বছৰৰ আৰম্ভণিতে কৰ্মস্থানত নিজ গৃহত শনি অৱস্থান কৰাত নিজৰ কৰ্মক্ষেত্ৰখনত অপমানিত, কৰ্মহানিৰ যোগ থাকিলেও শুক্ৰ অৱস্থান কৰাত শুক্ৰৰ সুপ্ৰভাৱত কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱ, আত্মীয় স্বজনে সততে সহায় সহযোগিতা আগবঢ়াব। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আহিব। নিজ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। 2 বহাগৰ পৰা কৰ্মক্ষেত্ৰত অতি শুভ প্ৰভাৱ আহিব। বৃষ ৰাশিৰ যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰ যেনে কৃষি, কাৰিকৰী শিক্ষা, ৰেচম বিভাগ, প্ৰতিৰক্ষা বিভাগ, পৰিবহণ বিভাগ আদি বিভাগত কৰ্মপ্ৰাপ্তি ঘটিব। 14 আহাৰৰ পৰা ৰাহুৰ প্ৰভাৱত অলপমান অশুভ প্ৰভাৱ আহিলেও নতুন উদ্যোগত কৰ্মপ্ৰাপ্তিৰ যোগ সূচনা ঘটিব। এতিয়া আহিছোঁ আপোনালোকৰ প্ৰেম প্ৰণয় আৰু বিবাহ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহৰ কাৰক গ্ৰহটো হ'ল মংগল। বছৰৰ আৰম্ভণিতে মংগল তৃতীয়ত নিচস্ত ভাৱত থকাত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শত্ৰুতা বাঢ়িব। বিবাহত বিলম্ব হ'ব। বন্ধু বান্ধৱীয়ে প্ৰতাৰণা কৰিব পাৰে। বিপৰীত লিংগৰ পৰা পূৰ্ণ সমৰ্থন পোৱাত বাধা আহিব যদিও 1 আহাৰৰ পৰা বিবাহৰ দিশত আগবাঢ়িব পাৰিব। 1 আঘোণৰ পৰা বিবাহৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। অবিবাহিত যুৱক যুৱতীয়ে বিবাহৰ দিশত আগবাঢ়িব পাৰিব আৰু বিপৰীত লিংগৰ পৰা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। এতিয়া হৈছে আপোনালোকৰ ঘৰ গৃহস্থী, পাৰিবাৰিক ক্ষেত্ৰ। বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব নোৱাৰি। পতি পত্নীৰ মাজত মনোমালিন্য, ভাই ভনী, পিতৃ মাতৃৰ লগত মনোমালিন্য ঘটিব। 20 আহাৰৰ পৰা বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে পাৰিবাৰিক ক্ষেত্ৰ উন্নত হ'ব আৰু সকলো দিশতে পৰিয়ালৰ সকলো সদস্যৰ লগত মিলাপ্ৰীতিৰ কামত অগ্ৰসৰ হ'ব পাৰিব। আপোনালোকৰ প্ৰথম ভাগত অকণমান অসুবিধা পাব পাৰে পাৰিবাৰিক ক্ষেত্ৰত, কিন্তু 20 আহাৰৰ পৰা আপোনালোকৰ ভাল হ'ব। এতিয়া হৈছে আপোনালোকৰ স্বাস্থ্য আৰু দেহভাৱ। বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আৰু দেহভাৱ অতি শুভ, ভাল থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ ব্যক্তিসকলে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ সকলো কৰ্মক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব। পুৰণি ৰোগ যদি আছে নিৰ্মূল হ'ব, ভাল হ'ব।
উচ্চ ৰক্তচাপ হ্ৰাস পাব আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণত থাকিব। এক আহাৰৰ পৰা স্বাস্থ্য দেহভাৱত অশুভ প্ৰভাৱ আহিব পাৰে অকণমান। এক আহিনৰ পৰা পুনৰ শুভ প্ৰভাৱ আহিব। গতিকে সেই জাতকসকল আপোনালোকে অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ অৰ্থাৎ 2025-26 চনৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনক ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।